আপুনি জানেনে বাঁহ গাজ খালে শৰীৰৰ কি ৰোগ সোনকালে আৰোগ্য হয়? ডুমুৰ খালে শৰীৰত কি বৃদ্ধি পায়? কেঁচা তেঁতেলী খালে শৰীৰৰ কোনটো এচিডৰ অভাৱ পূৰণ হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ৰাতিপুৱা খালী ভৰিৰে খোজ কাঢ়িলে কোনটো ভিটামিন পোৱা যায়? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন ই, গ ভিটামিন কে, ঘ ভিটামিন ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন ডি। ৰাতিপুৱা খালী ভৰিৰে খোজ কাঢ়িলে ভিটামিন ডি পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো আহাৰ খালে মাংসপেশীৰ বিষ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক মৌ, খ কণী, গ ৰুটি, ঘ ভাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কণী। কণী খালে মাংসপেশীৰ বিষ দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কেঁচা নাৰিকলৰ পানী খালে শৰীৰৰ কোনটো বেমাৰ ভাল হয়? অপশ্যনসমূহ হৈছে ক জণ্ডিছ, খ জ্বৰ, গ হাৰ্টৰ, ঘ চৰ্দি কাহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক জণ্ডিছ। কেঁচা নাৰিকলৰ পানী খালে শৰীৰৰ জণ্ডিছ বেমাৰ ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিয়মিত কি খালে তেজত চৰ্বি নহয়? অপশ্যনসমূহ হৈছে ক দৈ, খ পানী, গ গাখীৰ, ঘ মৌ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক দৈ। নিয়মিত দৈ খালে তেজত চৰ্বি জমা নহয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। জলকীয়াত কোনটো ভিটামিন পোৱা যায়? অপশ্যনসমূহ হৈছে ক ভিটামিন কে, খ ভিটামিন বি, গ ভিটামিন চি, ঘ ভিটামিন ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ভিটামিন চি। জলকীয়াত ভিটামিন চি পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। চাহৰ লগত কি মিহলাই খালে বাত বিষ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক হালধি, খ আদা, গ পিঁয়াজ, ঘ নহৰু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আদা। চাহৰ লগত আদা মিহলাই খালে বাত বিষ দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। লিভাৰত চৰ্বি বৃদ্ধি হ'লে কোনটো বেমাৰ বৃদ্ধি হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক কেঞ্চাৰ, খ জ্বৰ, গ আলচাৰ, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডায়েবেটিছ। লিভাৰত চৰ্বি বৃদ্ধি হ'লে ডায়েবেটিছ বেমাৰ বৃদ্ধি হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো পাচলিৰ খোলা লগালে চুলি ডাঠ আৰু দীঘল হয়? অপশ্যনসমূহ হৈছে ক পিঁয়াজ, খ আলু, গ বেঙেনা, ঘ তিয়হ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পিঁয়াজ। পিঁয়াজৰ খোলা লগালে চুলি ডাঠ আৰু দীঘল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বাঁহ গাজ খালে শৰীৰৰ কি ৰোগ সোনকালে আৰোগ্য হয়? অপশ্যনসমূহ হৈছে ক যকৃতৰ ৰোগ, খ বাতজনিত ৰোগ, গ হৃদৰোগ, ঘ বৃক্কৰ ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হৃদৰোগ। বাঁহ গাজ খালে শৰীৰৰ হৃদৰোগ সোনকালে আৰোগ্য হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গেষ্ট্ৰিকৰ সমস্যাৰ পৰা উপশম পাবলৈ কি চোবাই খাব পাৰি? অপশ্যনসমূহ হৈছে ক ইলাচি, খ হালধি, গ লং, ঘ তেজপাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ লং। গেষ্ট্ৰিকৰ সমস্যাৰ পৰা উপশম পাবলৈ লং চোবাই খাব পাৰি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতি গভীৰ টোপনিৰ বাবে কিহৰ লগত মৌ মিহলাই খাব লাগে? অপশ্যনসমূহ হৈছে ক চাহ, খ কফি, গ পানী, ঘ গাখীৰ।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ গাখীৰ। ৰাতি গভীৰ টোপনিৰ বাবে গাখীৰৰ লগত মৌ মিহলাই খাব লাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ধনিয়া গুটিয়ে শৰীৰৰ কি উপকাৰ কৰে? অপশ্যনসমূহ হৈছে ক ডিঙি, খ ছাল, গ মূৰৰ চুলি, ঘ থাইৰয়ড গ্ৰন্থি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ থাইৰয়ড গ্ৰন্থি। ধনিয়া গুটিয়ে শৰীৰৰ থাইৰয়ড গ্ৰন্থিৰ উপকাৰ কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইলাচি চোবাই খালে কি নিয়ন্ত্ৰণত সহায় কৰে? অপশ্যনসমূহ হৈছে ক ইউৰিক এচিড, খ উচ্চ ৰক্তচাপ, গ ওজন, ঘ জণ্ডিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ উচ্চ ৰক্তচাপ। ইলাচি চোবাই খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। লিভাৰৰ চৰ্বি সোনকালে কম কৰিবলৈ কি খাব পাৰি? অপশ্যনসমূহ হৈছে ক নেমু, খ আদা, গ নহৰু, ঘ মাটিকঁঠাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ নহৰু। লিভাৰৰ চৰ্বি সোনকালে কম কৰিবলৈ নহৰু খাব পাৰি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ডুমুৰ খালে শৰীৰত কি বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে ক ৰক্তকণিকা, খ খজুৱতি, গ চুলি, ঘ চৰ্বি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰক্তকণিকা। ডুমুৰ খালে শৰীৰত ৰক্তকণিকা বৃদ্ধি পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো পৰজীৱীয়ে অমিতাৰ গুটি খাই মৃত্যুবৰণ কৰে? অপশ্যনসমূহ হৈছে ক উকুন, খ দাঁতৰ কীট, গ পেলু, ঘ ছালৰ ভেঁকুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পেলু। পেলু পৰজীৱীয়ে অমিতাৰ গুটি খাই মৃত্যুবৰণ কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কিহৰ লগত গাখীৰ মিহলাই খালে হাড় শক্তিশালী হয়? অপশ্যনসমূহ হৈছে ক ইলাচি, খ লং, গ জলকীয়া, ঘ হালধি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হালধি। হালধিৰ লগত গাখীৰ মিহলাই খালে হাড় শক্তিশালী হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কেঁচা তেঁতেলী খালে কোনটো এচিডৰ অভাৱ পূৰণ হয়? অপশ্যনসমূহ হৈছে ক লেক্টিক এচিড, খ ফৰ্মিক এচিড, গ নাইট্ৰিক এচিড, ঘ টাৰ্টাৰিক এচিড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ টাৰ্টাৰিক এচিড। কেঁচা তেঁতেলী খালে টাৰ্টাৰিক এচিডৰ অভাৱ পূৰণ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বেছিকৈ কোল্ড ড্ৰিংকছ খালে হাড়ৰ কি ক্ষতি হয়? অপশ্যনসমূহ হৈছে ক দুৰ্বল কৰে, খ কেলছিয়াম ক্ষয় হয়, গ দীঘল হয়, গ নীলা হৈ পৰে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কেলছিয়াম ক্ষয় হয়। বেছিকৈ কোল্ড ড্ৰিংকছ খালে হাড়ৰ কেলছিয়াম ক্ষয় হয়। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কাঁচকল সিজুৱাই খালে কোনটো সমস্যা কম হয়? অপশ্যনসমূহ হৈছে ক মূৰৰ বিষ, খ জ্বৰ, গ চৰ্দি কাহ, ঘ ডায়েৰিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডায়েৰিয়া। কাঁচকল সিজুৱাই খালে ডায়েৰিয়াৰ সমস্যা কম হয়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।